শেহতীয়াকৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা প্ৰদান কৰা হৈছে বিভিন্ন দেশত থকা বাংলাদেশী দূতাবাস আৰু সহকাৰী উচ্চ আয়ুক্তৰ কাৰ্যালয়ক কোন দেশৰ নাগৰিকৰ বাবে শিথিল কৰা হৈছে ভিসা লাভৰ নিয়ম ইপিনে এখন দেশত 3 মাহতেই পতন ঘটিল চৰকাৰৰ ভাৰতৰ বন্ধু দেশখনত চৰকাৰৰ পতন হল কিয় সকলো জনাম আজিৰ দেশ দুনিয়াত নমস্কাৰ মই সুদৰ্শন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া পাকিস্তানী নাগৰিকৰ বাবে ভিসাৰ নিয়ম শিথিলৰ নিৰ্দেশ প্ৰদান কৰিছে মোহাম্মদ ইউনুছ নেতৃত্বাধীন চৰকাৰে পাকিস্তানী সকলক আদৰণি জনাবলৈ প্ৰস্তুত হৈছে বিশেষ ভিসা বিধি ভিসাৰ নিয়ম শিথিল কৰি ইউনুছ চৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা পাকিস্তানী লোকে সহজে বাংলাদেশৰ ভিসা পোৱাৰ বাবে যাৱতীয় নিৰ্দেশনা জাৰি কৰিছে আনকি পাকিস্তানী বংশোদ্ভূত সকলেও যাতে সহজে ভিসা পায় তাতো গুৰুত্ব দিয়া হৈছে উল্লেখ্য যে বাংলাদেশত সংখ্যালঘু হিন্দুসকল নিৰ্যাতনৰ বলি হোৱাক লৈ ভাৰতেৰে সম্পৰ্ক ক্ৰমাৎ বিঘ্নিত হৈছে বাংলাদেশৰ সেই সময়তে ইউনুছ চৰকাৰৰ পাকিস্তানীৰ বাবে ভিসা শিথিলৰ সিদ্ধান্তই স্বাভাৱিকতে নতুন দিল্লীক চিন্তাত পেলাব কাৰণ পশ্চিম সীমান্তৰ দৰে পূব সীমান্তটো এতিয়া পাক সন্ত্ৰাসবাদী অধিক সক্ৰিয় হোৱাৰ আশংকা বাঢ়িছে ইতিমধ্যে ইউনুছ চৰকাৰে ভিসা শিথিলৰ সন্দৰ্ভত বিশ্বৰ ভিন্ন দেশত থকা বাংলাদেশৰ দূতাবাস আৰু সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়লৈ যাৱতীয় নিৰ্দেশনা প্ৰেৰণ কৰিছে স্মৰ্তব্য যে যোৱা ছেপ্টেম্বৰ মাহত 1971 চনৰ পাছত প্ৰথমবাৰলৈ পাকিস্তানৰ কৰাচীৰ পৰা এখন মালবাহী জাহাজ পুনে বাংলাদেশৰ বন্দৰত লাগেহি গতিকে এই সমগ্ৰ ঘটনাই মোহাম্মদ ইউনুছৰ স্থিতিক লৈ সন্দেহৰ সৃষ্টি কৰিছে প্ৰশ্ন উঠিছে ভাৰতেৰে সম্পৰ্ক বিঘ্নিত হোৱাৰ সময়তে পাকিস্তানেৰে সম্পৰ্ক উন্নীত কৰাত গুৰুত্ব নেকি ইউনুছ চৰকাৰৰ ইফালে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণ হোৱা বাবে ভাৰতকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউকেৰ চৰকাৰী পক্ষয়ো ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ইফালে পশ্চিমবংগৰ বিজেপি বিধায়ক অগ্নিমিত্ৰ পলে উল্লেখ কৰা মতে গোপালগঞ্জৰ গোহৰডাঙাৰ বজাৰত মৌলবাদীয়ে মুছলমান মহিলাসকলক বজাৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে বিধায়ক অগ্নিমিত্ৰ পলে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা ভিডিঅ'ত দেখা পোৱা অনুসৰি ধৰ্মীয় পোছাক পিন্ধা এদল লোকে বজাৰত ঘূৰি বজাৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধ বুলি ঘোষণা কৰিছে চাওক এই ভিডিঅ' এইদৰে এদল মৌলবাদীয়ে গোপালগঞ্জৰ গোহৰডাঙাৰ বজাৰত মহিলা অহাটো নিষিদ্ধ বুলি ফটোৱা জাৰি কৰি ফুৰিছে বজাৰলৈ মহিলা আহিলে ঘুৰাই পঠিওৱা হ'ব বুলি সতৰ্ক কৰি দিয়াৰ লগতে নামাজৰ সময়ত বজাৰত কিনা বেচা বন্ধ ৰখাৰো নিৰ্দেশ দিয়ে মৌলবাদীৰ এই দলটোৱে উল্লেখ্য যে বাংলাদেশৰ গোপালগঞ্জ জিলাখন হৈছে বাংলাদেশৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীকস্বৰূপ তাতেই এনেধৰণৰ মৌলবাদী নিষেধাজ্ঞা জাৰি কৰাটো অত্যন্ত লজ্জাজনক আৰু উদ্বেগজনক বুলি লিখে বিধায়ক পলে এই তালিবানী উপায়েৰে নাৰীৰ স্বাধীনতা খৰ্ব কৰা কাণ্ডৰ পাছতো মৌন হৈ ৰৈছে বাংলাদেশৰ মোহাম্মদ ইউনুছ চৰকাৰ জামাত আৰু হেফাজতৰ দৰে মৌলবাদী সংগঠনৰ ওচৰত ইউনুছ চৰকাৰৰ হাত ভৰি বন্ধা আছে নেকি যাৰ কাৰণে কোনো মৌলবাদী কাণ্ডৰ বিৰোধিতা তথা নিজে একো সিদ্ধান্ত ল'ব নোৱাৰে চৰকাৰখনে এই প্ৰশ্ন উত্থাপিত হৈছে আকৌ এগৰাকী বিএনপিৰ নেতাই ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান দি জ্বলালে ভাৰতীয় শাৰী বাংলাদেশৰ পতাকাৰ অৱমাননা আৰু ত্ৰিপুৰাৰ আগৰতলাত থকা সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ প্ৰতিবাদত বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টি বা চমুকৈ বিএনপিয়ে দেশীয় সামগ্ৰী কিনক ধন্য হওক আহ্বানেৰে আয়োজিত এক অনুষ্ঠানত এই আহ্বান দিয়ে বিএনপিৰ যুটীয়া মহাসচিব ৰহুল কবিৰ ৰিজভিয়ে অৱশ্যে তেওঁ ভাৰতীয় পতাকাক অৱমাননা নকৰিবলৈ সকলোকে আহ্বান জনায় কোনো স্বাধীন দেশৰ মৰ্যাদা লাঘৱ নকৰো বুলিও কয় বিএনপিৰ এই নেতাজনে কোন দেশত দেখা দিছে ৰাজনৈতিক সংকটে বিগত 60 বছৰৰ ভিতৰত সৰ্ববৃহৎ ৰাজনৈতিক সংকটৰ সন্মুখীন হৈছে ফ্ৰান্স দেশ আস্থা ভোটত পৰাজিত হৈছে মাত্ৰ 3 মাহ পূৰ্বে প্ৰধানমন্ত্ৰী হোৱা মিচেল বাৰ্নিয়েৰ শেহতীয়াকৈ ফ্ৰান্সৰ সংসদত হোৱা আস্থা ভোটত পৰাজিত হয় প্ৰধানমন্ত্ৰী মিচেল বাৰ্নিয়েৰ উল্লেখ্য যে মুঠ 577 গৰাকী সাংসদৰ 331 গৰাকী বাৰ্নিয়েৰৰ বিপক্ষে ভোট দিয়ে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইতিমধ্যে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে বাৰ্নিয়েৰে বিশেষ ক্ষমতাৰ বলত বিতৰ্কিত বাজেট গৃহীত কৰি ৰুখত পৰিছিল মিচেল বাৰ্নিয়েৰ সংসদত ভোটৰ ব্যৱস্থা নকৰি বাজেট গৃহীত কৰাত প্ৰধান বিৰোধী দল আৰু বাওপন্থী দলসমূহে বাৰ্নিয়েৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনে ইয়াৰ পৰিপ্ৰেক্ষিতত হোৱা আস্থা ভোটতে পৰাজিত হয় বাৰ্নিয়েৰ চৰকাৰৰ বৰ্ধিত বাজেট ঘাটি হ্ৰাসৰ বাবে বিভিন্ন শিতানত 6000 কোটি ইউৰো কৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল বাৰ্নিয়েৰ চৰকাৰে ইয়াৰ বিৰুদ্ধে একত্ৰিত হৈ সৰব হয় বিৰোধী সাংসদসকল দেশৰ সাধাৰণ জনতায়ো মানি লোৱা নাছিল এই সিদ্ধান্ত
উল্লেখ্য যে চলিত বছৰৰ জুন জুলাইত ফ্ৰান্সত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচনৰ ফলাফলত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা নোপোৱাত নিৰ্বাচনৰ প্ৰায় 2 মাহ পাছত বাৰ্নিয়েৰক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে।